নমস্কাৰ দৰ্শকসকল, আজি পুনৰ আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। অখিল গগৈ এঘৰীয়া হ'ল নেকি? অখিল গগৈ সম্পৰ্কে আপোনালোকে বহু বাতৰি এই দুদিন প্ৰচাৰ হৈ থকা দেখিছে। অখিল গগৈৰ প্ৰসংগটো আমি কিছু সময়ৰ কাৰণে পিছলৈ থৈছোঁ। প্ৰথমতে ভূপেন বৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলা বাকযুদ্ধৰ কিছু আমি চাই লওঁ আহক। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ধেমাজি আৰু তিনিচুকীয়াত সভা কৰিবলৈ গৈছিলে, নিৰ্বাচনী সভা। ধেমাজিৰ সভাত তেওঁ কংগ্ৰেছৰ চিম্বল লুঙি হোৱা উচিত বুলি মন্তব্য কৰিছিলে। চাওঁ আহক কি মন্তব্য কৰিছে তেওঁ। কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি, আনকি অংগনবাদী চাকৰিৰ পোষ্ট ল'বৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল। আজি সেই পৰিৱেশ সলনি হৈছে। আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে, সূতাৰ কাৰণে, লুঙিৰ কাৰণে, আঁঠুৱাৰ কাৰণে লাইন পাতিব নালাগে। বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে। আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব, তোমালোকৰ দিনত কলেজত এডমিশ্যন বিনামূলীয়া আছিল নাছিলে? মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে টকা লাগিছিলে নাই? লাগিছিলে। তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে? তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে? তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে? তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা? তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা? তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা? কি হৈছিলে? লুঙি আছিলে, ধুতি আছিলে, সূতা আৰু আঁঠুৱা আছিলে। লুঙি, ধুতি আৰু সূতা। সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি, ধুতি, সূতা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায়। সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে। কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীয়ে স্বভাৱজাতভাৱে এইষাৰ কথা কৈ দিছে। ইয়াৰ প্ৰত্যুত্তৰত ভূপেন বৰাই কি কৈছে চাওঁ। ভূপেন বৰাই আচলতে পাৰ্চনেলি লৈ পেলাইছে, সেই বিষয়ে আলোচনা কৰিম আহক। ভূপেন বৰাই কি কৈছে প্ৰথমতে আমি শুনি লওঁ। বিজেপি চিম্বল কিয় পদুম ফুল হৈছে? নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে। যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতি আঙুলিত ধৰি ক খ শিকালে, জালুকবাৰীত তেওঁ কোন দলৰ পৰা MLA হৈছিলে? ৰাজ্যপালৰ ভৱনত 3বাৰ শপত গ্ৰহণ কৰিবলৈ কোন দলৰ পৰা গৈছিলে? ইমান স্মৃতি শক্তিটো তেওঁ বিলুপ্ত হোৱা নাই? গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছিল? নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজিলৈকে কোনো কংগ্ৰেছ নেতাই ইমান বেয়া কথা ক'ব পৰা নাই যে ৰিক্সা ওলাই চৰিয়াব। এনেকুৱা কথা কোনে কৈছিল? হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো? কিন্তু তেওঁৰ আচল ৰূপটো এতিয়া ৰাইজে লাহে লাহে বুজি উঠিছে যে এই মানুহজনে নিজৰ চকীখন বচোৱাৰ স্বাৰ্থত কি পৰ্যায়লৈকে যাব পাৰে। দৰ্শকসকল, ভূপেন বৰাৰ দলতো, কংগ্ৰেছ দলতো এনে কিছুমান নেতা আছে যিসকল বেলেগ দলৰ পৰা গৈ জইন কৰিছে, কংগ্ৰেছ দলৰ নিষ্ঠাৱান কৰ্মী হৈ আছে। তেওঁলোকৰ অতীত খুচৰিলেও কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে লোৱা ব্যৱস্থাবিলাক, বক্তব্যবিলাক ছ'চিয়েল মিডিয়াত এভেইলেবল হৈ আছে। গতিকে সেইবিলাক মনত পেলাই দিয়াটো এইটো আচলতে পাৰ্চনেলি লোৱাৰ দৰে হৈছে ভূপেন বৰাৰ। যি কি নহওক, এনেধৰণৰ ভাগ বিতণ্ডা এতিয়া আমি শুনিবলৈ পায়ে থাকিম। নিৰ্বাচন যিমানে চমু চাপি আহিব সিমানে ইটো দলে সিটো দলক অভিযোগ প্ৰতি অভিযোগ কৰিয়ে থাকিব।
গতিকে আমাৰ এতিয়া মজা লৈ থকাহে কথা কি নহওক এইবাৰ আহিছোঁ অখিল গগৈৰ প্ৰসংগলৈ অখিল গগৈয়ে কংগ্ৰেছ দলৰ শীৰ্ষ নেতাবিলাকৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কিছুমান কৰাৰ পিছত কংগ্ৰেছ দলৰ সকলোবিলাক কৰ্মী যেন গৰজি উঠিছে সেয়া মই যোৱাকালিও দেখুৱাইছোঁ আপোনালোকক আজি মই আপোনালোকক দেখাব খুজিছোঁ কংগ্ৰেছৰ মুখপাত্ৰ মেহদী আলম বৰাই কেনেধৰণে তেওঁক সকীয়াই দিছে আহক সৰু ক্লিপ এটা চাই লওঁ মাজতে অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল ডাঙৰীয়া খুব সক্ৰিয় হৈ পৰিছিল আৰু ৰাইজেই দেখিছিল যে তেখেত বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ নানান দিশত সহায়ক হৈ উঠিছিলে আৰু আজি তেখেতৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ স্থিতি নিষ্প্ৰভ হৈ আহিছে গতিকে এনে এটা অসমৰ ৰাজনীতিত প্ৰশ্ন উত্থাপন হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন এজন আজমলৰ সন্ধান কৰি আছে আৰু তেনে এজন আজমল তেওঁ বিচাৰি পাইছে নেকি এইটো আমাৰ প্ৰশ্ন নহয় অসমৰ ৰাইজৰ প্ৰশ্ন বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন লোকৰ মতামতৰ ভিত্তিত আমি এই প্ৰশ্ন উদ্ৰেক হোৱা আমি অখিল গগৈ ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ তেখেতে যেন ভৱিষ্যতে কংগ্ৰেছ দলৰ অন্তৰ্নিহিত দিশসমূহত প্ৰৱেশ কৰিবলৈ দুঃসাহস নকৰে দৰ্শকসকল আপোনালোকে নিশ্চয় মন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজিকালি ক'তোৱে দেখা নাযায় নোহোৱেৰ হৈ গৈছে যেন তেওঁ যেন অন্তৰ্ধান হৈ গ'ল ৰাজনীতিৰ পৰা নিজকে কট্টৰ ইমানদাৰ বুলি ঘোষণা কৰিছিলে তেওঁ সততে তেনে কথা কোনো শিষ্টাচাৰী মানুহে নকয় ইমানদাৰীয়ে হওক দস্যু ডকাইতে হওক নিজক লৈ তেনেধৰণৰ কথা নিশ্চয় কোনেও নকয় বুলি আমি ভাবোঁ কিন্তু তেওঁ কৈছিলে আৰু নিজকে কট্টৰ ইমানদাৰ বুলি কোৱাই নহয় কোন কট্টৰ বেইমান তাৰে এখন লিচু বনাইছিলে তেওঁ কপিৰাইট লগাৰ ভয়ত মই সেই ভিডিঅ'টো আপোনালোক দেখুৱাব নোৱাৰিম সেই ভিডিঅ'টোত তেওঁ এফালৰ পৰা গন্তি কৰিছিলে কোন কট্টৰ বেইমান তাত আমাৰ অসমৰ তৰুণ গগৈ আছিলে সোনিয়া গান্ধী ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী যিমান নেতা আছে বিপক্ষৰ লালু প্ৰসাদ যাদৱ নীতিশ কুমাৰ মানে ভাৰতৰ সকলোবোৰ মানুহ বেইমান সকলোবোৰ ৰাজনীতিজ্ঞ বেইমান একমাত্ৰ অৰবিন্দ কেজৰিৱাল তেওঁ নিজে ইমানদাৰ এনেকুৱা কথা অপৰিপক্ক ৰাজনীতিৰ পৰিচয় ৰাজনীতিত কিছুমান অপশ্যন ৰাখি কাম কৰা হয় যে আজি এনেকুৱা এটা কথা কৈ দিব নালাগে যে কালি যাতে মোক প্ৰয়োজন হ'লে তেওঁৰ ওচৰ চাপিবলৈ মোৰ দিগদাৰ হয় অৰবিন্দ কেজৰিৱাল তেনেকুৱাই হৈছে অখিল গগৈৰো তেনেকুৱাই হৈ আহিছে বিগত দিনবিলাকত আপোনালোকে জানে তৰুণ গগৈক কিমান অসুবিধা দিছে তেওঁ তৰুণ গগৈৰ আমেৰিকাত মাতি থকাৰ কথা কৈছে গৌৰৱ গগৈয়ে যেতিয়া কলিয়াবৰত নিৰ্বাচন খেলিবলৈ আহে গৌৰৱ গগৈক ভোট দিব নালাগে গৌৰৱ গগৈক মানে এনেকৈ ইনচাল্ট তাচ্ছিল্য কৰিছিলে সম্ভৱ হ'লে মই দেখুৱালোহেঁতেন সেই ভিডিঅ'টো গতিকে গৌৰৱ গগৈকো তেনেকুৱা কৰি থৈ দিছে হিমন্তকতো কৰিছে হিমন্ত বিশ্ব শৰ্মাক অন্যান্য যিমান যি সকলোকে সুবিধা পালে তাৰমানে দুমুখীয়া জোঙৰ দৰে সুবিধা পালে ইফালেও বিন্ধে সিফালেও বিন্ধে শেষত নিজকে বিন্ধে অখিল গগৈৰো তেনেকুৱা হ'বলৈ গৈ আছে মানে মই এইকাৰণে ক'ব খোজোঁ অৰবিন্দ কেজৰিৱাল বা অখিল গগৈৰ দৰে মানুহে আচলতে সংসদীয় ৰাজনীতিত যাব নালাগে যোৱাটো উচিত নহয় তেওঁলোক অপৰিপক্কতা তেওঁলোকে প্ৰেছাৰ গ্ৰুপ হিচাপে কিবা আন্দোলন কৰিব পাৰে বিপ্লৱ কৰিব পাৰে কিবা বেয়া দেখিলে চৰকাৰক হেঁচা দিব পাৰে তাৰ বাহিৰে নিজে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰি মানে অৰবিন্দ কেজৰিৱালৰ আজি যি গতি হ'ল যি দুৰ্দশা হ'ল অখিল গগৈ সেই প্ৰথমবাৰ MLA হৈ জিকি আহিলে ইয়াৰ পিছত যে কিবা কৰিব পাৰিব মোৰ মনে নধৰে তেওঁ শিৱসাগৰত এই জিলা পৰিষদৰ নিৰ্বাচনতে হৰাৰ ভয়তে এইবিলাক বকি আছে আৰুতো বিধানসভাৰ নিৰ্বাচনত বেলেগ কথা পৰিৱেশে বেলেগ হৈ যাব গতিকে আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত জনাব অখিল গগৈৰ ভৱিষ্যত সম্পৰ্কে আপোনালোকে কি ভাবে এই অখিল গগৈৰ যদি উত্থানো হয় তেনেহ'লে তেওঁ অসমৰ কাৰণে তেওঁৰ উপস্থিতি কিমান সুবিধাজনক হ'ব বা কিবা অমংগলজনক হ'ব বুলি আপোনালোকে ভাবে নেকি কমেণ্ট বক্সত জনাবচোন বাকী নিৰ্বাচনী বাকযুদ্ধ চলিয়ে থাকিব সেইবিলাক আমি ৰস লোৱাৰ কাৰণে নিশ্চয় মাজে মাজে উপভোগ কৰিম আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক অন্য এটা ভিডিঅ'লৈ আকৌ আহিম ধন্যবাদ